এইবেলি আমি অসমত প্ৰায় 250 কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ। যোৱাকালি আমি জোনাইত প্ৰায় 15 কিলোমিটাৰ মথাউৰি কাম আৰম্ভ কৰিলোঁ। তাৰপাছত আমি মাজুলীতো ঠিক একেই 15 কিলোমিটাৰমান মথাউৰি কাম আৰম্ভ কৰিলোঁ। আজি সৰু পথাৰত আহি উপস্থিত হ'লোঁ। এইবেলি আমি গোলাঘাট জিলাত 20 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিম। তাৰে 4 কিলোমিটাৰ মথাউৰিৰ কাম এতিয়া আৰম্ভ কৰিলোঁ। মুঠৰ ওপৰত অসমত এইবাৰ 250 কিলোমিটাৰ মথাউৰিৰ কাম হ'ব আৰু বানপানী নিবাৰণৰ কাৰণে ই অত্যন্ত সহায়ক হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত এইখিনি কাম ৰাইজৰ কাৰণে কৰিছোঁ, ভৱিষ্যতেও আৰু কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখন গাঁৱতে আহি এদিন থাকিছিলে, নৈশ যাপন কৰিছিলে আৰু এই তেখেতৰ ভ্ৰমণকালত তেখেতে প্ৰতিশ্ৰুতি দি গৈছিলে যে দুটা বৌদ্ধ মন্দিৰত বা বৌদ্ধ বিহাৰত এটাত 25 লাখ টকা আৰু এটাত 40 লাখ টকা দিব বুলি তেখেতে ঘোষণা কৰি গৈছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰাৰ দৰেই এই মন্দিৰ দুটালৈ বা বিহাৰ দুটালৈকে টকাখিনি আহিলে। আজি আমি আধাৰশিলা কৰিবলৈ আহিলোঁ। মানুহখিনি অত্যন্ত ভাল, তেখেতলোকৰ মৰম আমি সকলোৱে সদায় পাওঁ। শ্যামগাঁৱলৈ যেতিয়াই যাওঁ, অসমৰ বিভিন্ন জেগাত শ্যামগাঁও আছে, পৰিৱেশটোৱেই বেলেগ, পৰিৱেশটো এটা অত্যন্ত ভাল লগা। সদায় মই আহি অত্যন্ত ভাল পাওঁ। মই তিনিচুকীয়াতো গৈছোঁ, মই সোণাৰীতো গৈছোঁ, বিভিন্ন জেগাৰ শ্যামগাঁৱত গৈছোঁ। আজিও আহি বিৰাটেই ভাল লাগিল আৰু তেখেতলোকে ইমান মৰম কৰিলে, সকলোকে ধন্যবাদ দিলোঁ।